এয়া ভোগালীক আদৰাৰ প্ৰস্তুতি আৰু বৰ্তমান সময়ত চাওক ভোগালী উৎসৱ 2026 উদযাপন কৰাৰ মানসেৰে শিমলুগুৰি বালিগাঁৱৰ ৰাইজে চাওকচোন ইমান সুন্দৰকৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। অসমীয়া সংস্কৃতিক ধৰি ৰাখিব আমাৰ অসমীয়া লোকসকলে ধৰি ৰাখিব লাগিব আৰু তাৰে উদাহৰণস্বৰূপে বৰ্তমান সময়ত চাওক আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাক এইদৰে সুন্দৰকৈ অক্ষুণ্ণ ৰাখিবৰ বাবে বৰ্তমান সময়ত ইমান সুন্দৰকৈ বনাইছে আৰু ইয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাক্য ইয়াত তেওঁলোকে সংযুক্ত কৰিছে আকাশ চুবৰ মন আৰু এইদৰে গাঁৱৰ ডেকা বৃদ্ধ সকলো একলগ হৈ এইদৰে এতিয়া তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু অতি সুন্দৰকৈ আৰু আপোনালোকক মই দেখাইছোঁ বিয়লি ভাগত দেখাইছোঁ সূৰ্যৰ পোহৰ আৰু তাৰ সূৰ্যৰ চিকমিঙনিৰ মাজত এখন গাঁৱৰ যি পৰিৱেশ আৰু মাঘ বিহুক আদৰাৰ ভোগালীক আদৰাৰ যি প্ৰস্তুতি এই প্ৰস্তুতিৰ যি সুন্দৰ এক পৰিৱেশ এই পৰিৱেশ মই বৰ্তমানত দেখাইছোঁ। গাঁৱৰ ডেকাসকল সকলো ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণ কৰাত আৰু ভেলাঘৰৰ যি সংস্কৃতি লগতে আমাৰ এভাগি ভঁৰাল বনাই আছে য'ত আমাৰ পৰম্পৰাগত জাপি আছে জুৱলি আছে সকলোবোৰ অতি সুন্দৰকৈ উপস্থাপন কৰিছে। এয়াই হৈছে অসমীয়া চহকী অসমীয়াৰ সংস্কৃতি আৰু অসমীয়া পৰম্পৰাক এইদৰে তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে। শিমলুগুৰিৰ বালিগাঁও এই বালিগাঁও বৰ্তমান সময়ত পৰিৱেশ দেখাইছোঁ কিমান এটা সুন্দৰ পৰিৱেশ। গাঁৱৰ সকলো একলগ হৈছে মহিলা পুৰুষ যুৱক যুৱতীসকল বৃদ্ধ সকলো একত্ৰিত হৈ তেওঁলোকে গাঁৱৰ সকলো একেলগে প্ৰীতি ভোজ খাব মেজিৰ জুই ল'ব আৰু যাতে গাঁওখনলৈ শান্তি বিৰাজ কৰে গাঁওখনত তাৰেই মানসিকতাৰে বা তাৰেই মানসেৰে তেওঁলোকে সকলো প্ৰতি বছৰে একত্ৰিত হৈ উদযাপন কৰি আহিছে সমান্তৰালভাৱে। এইবাৰ কিন্তু তেওঁলোকে ব্যতিক্ৰমী ৰূপত অতি সুন্দৰকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি বাক্যবান আকাশ চুবৰ মন ইয়াত তেওঁলোকে অতি সুন্দৰকৈ উপস্থাপন কৰিছে। সমান্তৰালভাৱে ভেলাঘৰৰ যি দৃশ্য এই দৃশ্যই কিন্তু বিশেষভাৱে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। অনুভৱটো ভালেই বাৰু। ভঁৰালটো বনাই আছোঁ, ভঁৰালটো হৈছেগৈ আৰু এই দৰ্জাখন বনাইছোঁ তাৰে প্ৰস্তুতি চলি আছে। গাঁৱৰ মানুহে সহায় কৰিছে গাঁৱৰ ডেকা বুঢ়া সকলো আৰু মাইকী মানুহবোৰ আহে নৰা কটাত মাইকী মানুহে সহায় কৰি দিছে। 20-25 দিন লাগিছে। আৰু অলপমান আছেগৈ পুখুৰীটো আছেগৈ বাকী আৰু অসমীয়া পৰম্পৰা আপোনাৰ জেঙুৱা নঙলা ভঁৰালটো দিছোঁ। এই নাঙলটো আজিকালি নাইকিয়া হৈ গৈছে বিশেষকৈ নাঙলটো উপস্থাপন কৰা হৈছে জাপি ধৰা হৈছে দাঙি আকাশ চুবৰ মন জুবিন দাই কৈছিলে গানটোত সাগৰ তলত শুবলৈ মন আকাশ চুবৰ মন তাৰে জুবিনদাৰ দুখটো থাকি যাব আৰু সেই দুখটো কোনো পূৰাব নোৱাৰে। বিহুটো উপস্থাপন কৰিব লাগিব তাৰে আৰু গাই দক নাচিব দে সকলে নাচিব।